এয়া আজি মই সহজতে ঘৰতে থকা বস্তুৰে বনাব মানে ট্ৰাই কৰিছোঁ ফুচকা। তাৰ বাবে মই এয়া অকণমান আটা গুড়ি লৈছোঁ, অকণমান চাউলৰ গুড়ি, মোৰ ওচৰত চুজি নাই সেইবাবে মই এয়া চাউলৰ গুড়ি লৈছোঁ। আৰু ইয়াতে মই ছ'ডা অকণমান দিছোঁ আৰু আন্দাজ অনুসৰি নিমখ অকণমান দিছোঁ। এইখিনি মই এতিয়া ইয়াত তেলো নিদিওঁ আৰু ইয়াত মই গৰম পানীও নিদিওঁ, কেৱল এয়া দৈৰে মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। প্ৰথমতে দৈ অকণ দি যাম, কাৰণ দৈ বেছি হ'লে দৈটো বহুত পাতল হ'ব আৰু ফুচকাৰ কাৰণে আমাক ইমান পাতলীয়া দৈ নালাগে। আৰু অকণমান দৈৰ প্ৰয়োজন হৈছে। এইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব আৰু এইখিনি বেলিব পৰাকৈ দৈটো ভালকৈ ধুনীয়াকৈ বনাই ল'ব লাগিব। এতিয়া এইখিনি ভালকৈ মিক্স হৈছে আৰু 20 মিনিটমান সময়ৰ কাৰণে এইখিনি আমি ঢাকনি লগাই ধুনীয়াকৈ থৈ দিম। এতিয়া ফুচকাৰ লগত খাবলৈ মই আলু পিটিকা ৰেডি কৰিছোঁ আৰু লগতে টেঙা পানী। আলু পিটিকাৰ বাবে লৈছোঁ আলু বইল কৰি আৰু সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ আৰু সৰু সৰুকৈ জলকীয়া কাটি লৈছোঁ, ধনিয়া পাত আৰু অকণমান আদা মই গ্ৰেটাৰত লৈছোঁ। তাৰপিছত এয়া মই ইয়াত আন্দাজ অনুসৰি দিছোঁ এই নিমখ আৰু টেঙা পানীৰ বাবে ইয়াতে মোৰ ওচৰত তেতেলী নাই যিহেতু, সেইকাৰণে মই নেমুৰ ৰস উলিয়াই লৈছোঁ আৰু ইয়াতে অকণমান নিমখ দিছোঁ, ধনিয়া পাত দিছোঁ, কেইটামান ভুজিয়া দিছোঁ, তাৰপিছত গৰম মছলা গুড়ি অকণমান দিছোঁ, জিৰা গুড়ি অকণমান দিছোঁ, জলকীয়া গুড়ি অকণমান দিছোঁ। এইখিনিয়ে মোৰ টেঙা পানী আৰু আলু পিটিকা। এইখিনি এতিয়া মই চামুচ এখনেৰে ধুনীয়াকৈ ভাঙি গোটেইখিনি বস্তু মিক্স কৰি লৈ ল'ম। ইয়াতে পিঁয়াজখিনিও দি লৈছোঁ। জলকীয়াখিনি দি লৈছোঁ আৰু গ্ৰেটাৰত মাৰি লোৱা আদাখিনি দি লৈছোঁ, মিহিকৈ কাটি লোৱা ধনিয়া পাতখিনি দি লৈছোঁ। এইখিনি বস্তু এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি লৈ ল'ম। এয়া এইখিনি ৰেডি হৈ গ'ল। এইখিনি আমি ফুচকাৰ লগত এতিয়া খাব পৰাকৈ ৰেডি হৈ গৈছে। এয়া পিঠাগুড়ি আৰু আটাৰ যি ডো বনাই লৈছিলোঁ তাৰ মই 3টা ভাগ কৰি লৈছোঁ আৰু এই ভাগ 3টা মই এটা এটাকৈ ধুনীয়াকৈ বেলি ল'ম আৰু তাৰপিছত কিবা এটা হাঁচেৰে মই ধুনীয়াকৈ গোল গোলকৈ কাটি ল'ব লাগিব। এই ৰুটি আকাৰত বেলি ল'ব লাগিব, কিন্তু অকণমান পাতলকৈ বেলি ল'ব লাগিব। পাতল হ'লেহে বস্তুটো ফুলি যাব। এইফালে কেৰাহী পাতি দিছোঁ, তেল গৰম হ'বলৈ দিছোঁ। এয়া ধুনীয়াকৈ ফুলিছে। আমাৰ ফুচকা ৰেডি হৈ গ'ল। এনেকৈ মই গোটেইকেইটা ৰুটি টুকুৰা পুৰি ল'ম। এয়া দেখিছোঁ না, আমাৰ ফুচকা খাব পৰা হৈ গ'ল।